বিধায়ক অখিল গগৈ ডাঙৰীয়া নিজে এমএলএ হ'বলৈ নামনি অসমৰ পৰা আৰম্ভ কৰি মধ্য অসমৰ বিভিন্ন স্থানত ডাঙৰ ডাঙৰ মেল মিটিং কৰি ফুৰিছে আৰু তেওঁ নিজৰে সমষ্টিত আমাৰ সংখ্যালঘু মানুহখিনিৰ ওপৰত নিৰ্যাতন কৰি তেওঁলোকক তাৰ পৰা কৰ্মস্থলীৰ পৰা বিতৰণ কৰিবলৈ চেষ্টা কৰিছে একাংশ দল সংগঠনে আৰু বিধায়ক অখিল গগৈ এই সন্দৰ্ভত আজিলৈকে এটা মাত মতা নাই। নমস্কাৰ। উচ্ছেদ আৰু মিয়া মুছলমানৰ নামত একাংশ দল সংগঠনে মুছলমান সম্প্ৰদায়ৰ গৰীব দৰিদ্ৰ আৰু খাটিকোৱা দিন মজুৰি কৰা শ্ৰমজীৱী একাংশ লোকৰ ওপৰত নিৰ্যাতন তেওঁলোকৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক। গৃহ বিভাগ আৰু পুলিচ প্ৰশাসনে দল সংগঠনৰ ওপৰত নিজৰ দায়িত্ব এৰি দিছে নেকি, এক বৃহৎ প্ৰশ্ন এতিয়া আজিৰ সময়ত উত্থাপন হৈছে। কিন্তু আমি কিছুদিনৰ পৰা আমি দেখিব পাৰিছোঁ সামাজিক মাধ্যম যোগে যে উজনি অসমৰ বিভিন্ন স্থানত মুছলমান সম্প্ৰদায়ৰ লোকসকলক মিয়া সম্প্ৰদায় বুলি মিয়া বুলি চিঞৰ বাখৰ কৰি তেওঁলোকৰ গন্তব্য স্থানত গৈ তেওঁলোকক ওপৰত নানান নিৰ্যাতন নানান ধৰণৰ গালি গালাজেৰে তেওঁলোকক তাৰ পৰা বিদায় দিছে। গতিকে ইয়াৰ অত্যন্ত দুৰ্ভাগ্যজনক। আমাৰ সংবিধানৰ প্ৰতি এক ভাবুকি স্বৰূপ, কাৰণ সংবিধানে আমাক অধিকাৰ দিয়ে ভাৰতবৰ্ষৰ যিকোনো স্থানত আপুনি গৈ তাত বসবাস কৰিব পাৰে আৰু আপুনি নিৰ্ভীক হিচাপে আপুনি থাকিব পাৰে, আপুনি লাগিলে যিকোনো ধৰ্মৰে নহওক কেলে। যোৱাকালি শিৱসাগৰৰ ঘটনা সন্দৰ্ভত বৰ আচৰিত লাগিল, সামাজিক মাধ্যম যোগে দেখিব পাৰিলোঁ। এটা কথা আচৰিত লাগে যে বিধায়ক অখিল গগৈ ডাঙৰীয়াই নামনি অসমৰ বিভিন্ন স্থানত গৈ বা মধ্য অসমৰ নগাঁৱৰ ফালে আপোনাৰ বটদ্ৰৱা মৈৰাবাৰী ইফালে গৈ আপোনাৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ভাষণ দি ফুৰে আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত গৈ ডাঙৰ ডাঙৰ মেল মিটিং তেওঁলোকে কৰি আছে। কিন্তু দুখৰ কথা যে তেওঁৰ নিজৰ গৃহ সমষ্টি তেওঁৰ নিজৰ সমষ্টি শিৱসাগৰতেই এই মুছলমানৰ ওপৰত অত্যাচাৰ আৰু এনেধৰণৰ নিৰ্যাতন কৰিছে একাংশ দল সংগঠনে আৰু শিৱসাগৰৰ স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই এই সন্দৰ্ভত নীৰৱ হৈ আছে। এই সন্দৰ্ভত এতিয়ালৈকে দল সংগঠনৰ বিৰুদ্ধে কোনো ধৰণৰ মন্তব্য দিবলৈ অখিল গগৈ ডাঙৰীয়াই সাহস নকৰিলে। বিধায়ক অখিল গগৈ ডাঙৰীয়াই নিজে এমএলএ হ'বলৈ নামনি অসমৰ পৰা আৰম্ভ কৰি মধ্য অসমৰ বিভিন্ন স্থানত ডাঙৰ ডাঙৰ মেল মিটিং কৰি ফুৰিছে আৰু তেওঁ নিজৰে সমষ্টিত আমাৰ সংখ্যালঘু মানুহখিনিৰ ওপৰত নিৰ্যাতন কৰি তেওঁলোকক তাৰ পৰা কৰ্মস্থলীৰ পৰা বিতৰণ কৰিবলৈ চেষ্টা কৰিছে একাংশ দল সংগঠনে আৰু বিধায়ক অখিল গগৈ এই সন্দৰ্ভত আজিলৈকে এটা মাত মতা নাই। আজিলৈকে দল সংগঠনৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই। কিছুদিন আগতে আমি দেখিছোঁ যে উজনি অসমৰ পৰা গোটেইখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহখিনি আপোনালোকে নাম লৈ কিনে চবকে বিতৰণ কৰি দিছিলে, ইট বাটাসমূহৰ পৰা চব মানুহক আপোনালোকে আঁতৰাই দিছিলে। পাছত কি হ'ল? সেই কিছুদিন পাছত আপোনালোকে আকৌ বিচাৰি বিচাৰি সেই মুছলমান সম্প্ৰদায়ৰ লোকসকলক আকৌ আপোনালোকে আনিছে, আকৌ কৰ্মস্থলীলৈ আপোনালোকে লৈ গৈছে। ইয়াক কিহৰ আচলতে কি চলিছে আমাৰ গোটেই অসমত? গতিকে এই যে নামদাৰী কিছুমান দল সংগঠনে বিভিন্ন সময়ত মুছলমান সম্প্ৰদায়ৰ ওপৰত নিৰ্যাতন কৰি আহিছে, তেওঁলোকক ভয় ভাবুকিৰে বিভিন্ন ধৰণত প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰিছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু স্থানীয় প্ৰশাসনে এই বিষয়ৰ ওপৰত কি ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ'ব। লগতে এই যে মিয়া মুছলমান বুলি ক'লে যে কেৱল মাত্ৰ বাংলাদেশী তেনেকুৱা কোনো কথা নহয়। বাংলাদেশী বুলি ক'লে অবৈধ বুলি ক'লে তাত হিন্দু থাকিব পাৰে, মিয়া মুছলমানো থাকিব পাৰে, বঙালী সম্প্ৰদায়ৰ মানুহ থাকিব পাৰে, বিভিন্ন জাতি ধৰ্ম মানুহ তাত থাকিব পাৰে। কিন্তু কেৱল মাত্ৰ যে বিয়া বুলি কৈ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক আপোনালোকে টাৰ্গেট কৰিব সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।